নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান কাব্য নন্দিনী সম্পন্ন হৈ যায় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে চাওঁ আমাৰ এই বিশেষ প্ৰতিবেদনটি সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান কাব্য নন্দিনী যোৰহাটত সম্পন্ন হৈ যায় উল্লেখযোগ্য যে যোৰহাট চেণ্ট্ৰেল ক্লাবত সদৌ অসম কবি সন্মিলনৰ কাব্য নন্দিনী অনুষ্ঠানটি সভাপতি আৰেছা বেগমৰ সভাপতিত্বত সুন্দৰভাৱে সম্পন্ন হৈ যায়। সৰ্বপ্ৰথমতে কেন্দ্ৰীয় সকলো বিষয়ববীয়াকে আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আজি আমাৰ যোৰহাটত যি এই চেণ্ট্ৰেল ক্লাবত আয়োজন কৰিলে প্ৰায়খিনি যোৰহাট জিলাৰ শাখাসমূহৰ কবিসকল আমি একত্ৰিত হ'লোঁ আৰু এই একত্ৰিতৰে আমাক আজি কাব্যনন্দিনীসকলক মানে আনন্দিত কৰাৰ লগতে আমাৰ সমন্বয়ৰ ভাৱনাও এক জাগ্ৰত হ'ল। গতিকে আমি অতিয়ে সুখী হৈছোঁ। যোৰহাট মহানগৰ কবি সন্মিলনৰ সভাপতি বিনু ফুকনে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে। যোৰহাট মহানগৰ শাখাৰ সম্পাদক মফিদা বেগমে আদৰণি ভাষণ আগবঢ়োৱা সভাখনিৰ আঁত কাব্যনন্দিনীৰ আহ্বায়িকা মানসী গগৈয়ে। কাব্যনন্দিনীৰ অনুষ্ঠান সদৌ অসম কবি সন্মিলনৰ যোৰহাটত আমি আজি অনুষ্ঠিত কৰিলোঁ। অনুষ্ঠান খুব সুন্দৰভাৱে পাৰ হৈ গ'ল। অনুভৱ বুলি ক'বলৈ গ'লে আচলতে নিজৰ বাই ভনী সকলৰ মাজত এই অনুষ্ঠান কৰিবলৈ পাই সঁচাকৈ মই বহুত আনন্দিত আৰু মোৰ খুব ভাল লাগিছে। সকলোৱে খুব সুন্দৰভাৱে কবিতা পাঠ কৰিছে আৰু পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈকে সকলো উপস্থিত থাকি যিখিনি সঁহাৰি আগবঢ়াইছে তাতকৈ আৰু আমাক আৰু কি লাগে। আমাৰ মহিলাসকল সঁচাকৈয়ে বিৰাট আগ্ৰহী, সকলো কামতেই কবিতাৰ প্ৰতিও আগ্ৰহী। কবিতা পাঠ কৰিবলৈ সকলো বিভিন্ন জেগাৰ পৰা আহিছে। ধৰি লওক যোৰহাট জিলাৰ যিসমূহ শাখা আছে প্ৰত্যেক শাখাৰ পৰা নন্দিনীসকল আহিছে। তেখেতসকলক নিমন্ত্ৰণ কৰা হৈছে। তেখেতসকলে কবিতা পাঠ কৰিছে আৰু কবিতা পাঠ কৰি পেলাই তেওঁলোকে আনন্দ পাইছে। যিহেতু আমাৰ কাৰ্যকালত এয়া প্ৰথমবাৰৰ বাবে যোৰহাট মহানগৰ শাখা কবি সন্মিলনে এই কাব্যনন্দিনী পাতিবলৈ আমাক দিলে। আমি যোৰহাট মহানগৰ শাখা কবি সন্মিলনৰ সম্পাদিকা আৰু সভানেত্ৰীকে প্ৰমুখ্য কৰি সকলো সদস্যাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইন, লেখিকা সংস্থাৰ অসমৰ সভাপতি মামণি গগৈ বৰুৱা, যোৰহাট লেখিকা সংস্থাৰ সভাপতি ডক্টৰ নমিতা শইকীয়া, যোৰহাট জিলা লেখিকা সমাৰোহৰ সভাপতি নিৰদা গগৈ বৰা, যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ডক্টৰ পৰাণ বৰুৱা, সম্পাদক দেৱজিৎ গোস্বামী, পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ সভাপতি ভৱ গগৈ, সম্পাদক বিকি নেওগ আৰু যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই। মহানগৰী শাখাৰ সদস্যসকলে এটি সমবেত কবিতা পাঠেৰে কবিতা পাঠৰ অনুষ্ঠানটি আৰম্ভ কৰে। অনুষ্ঠানটিত যোৰহাট জিলাৰ বিভিন্ন শাখাৰ লগতে গোলাঘাট, শিৱসাগৰ জিলাৰ কাব্য নন্দিনীসকলে কবিতা পাঠ কৰে। অনুষ্ঠানটিত নীলিম শৰ্মা, যোগমায়া গগৈ, বীণাপাণী অধ্যাপক, উষা বৰা, অষ্টমী দত্ত, অমৃত গোস্বামী, ডিম্বেশ্বৰী দাস, এলিজা বেগম, মিনতী দলে, দীপালী বৰুৱা, পাৰিজাত শইকীয়াকে মুখ্য কৰি ভালেকেইগৰাকী কাব্য নন্দিনীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কবিতা পাঠৰ অনুষ্ঠানটি দীপালী গগৈ বৰুৱা, গায়ত্ৰী গগৈ, ৰীতাঞ্জলি দত্ত, স্মৃতিৰেখা বৰুৱা, ৰূপৰেখা বৰুৱা, গীতা বৰা, অংশুমালী ফুকন, মৃদুমণি ফুকন, বন্দিতা বুঢ়াগোহাঁই, বন্দনা সন্দিকৈ, ৰুণু গোস্বামী, ৰজনীগন্ধা চেতিয়া, মীনাক্ষী শইকীয়া বৰা, মামণি দত্ত, ইন্দিৰা পাও গগৈ, ৰুণু গোস্বামী, মিনু কোঁৱৰ বৰুৱা, মেঘালী বৰা, মীৰা কাকতিকে মুখ্য কৰি প্ৰায় ৮০ৰো অধিক কাব্য নন্দিনীয়ে কবিতা পাঠ কৰে। কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সফল সমাপ্তি ঘোষণা কৰা হয়। আজি সঁচাকৈ এটা সুন্দৰ অনুষ্ঠান সম্পন্ন হৈ গ'ল।
সদৌ অসম কবি সন্মিলন কাব্যনন্দিনী অনুষ্ঠানটি আমাৰ আতিথ্যত যোৰহাট মহানগৰ কবি সন্মিলনৰ আতিথ্যত অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে আমি অতিশয় আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু আজি জিলাৰ কেইবাখনো জিলাৰকে আদি কৰি যোৰহাট জিলাৰ বহুতো শাখাৰ নন্দিনীসকল লগ হ'ল, একত্ৰিত হৈ বিভিন্ন স্বাদৰ আমি কবিতা পাঠ কৰি আমি বিভিন্ন স্বাদৰ কবিতা উপভোগ কৰিলোঁ। অনুষ্ঠানটি সুন্দৰভাৱে সম্পন্ন হ'ল। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।